নমস্কাৰ, মই বৰ্তমান আছোঁ একেবাৰে তেলগমৰ কাষতে। এইফালে যদি চাই পাঞ্জাৱ নেশ্যনেল বেংক আছে আৰু এইফালে থানা ফ্ৰণ্টতে এখন থানা ফ্ৰণ্টত আৰু ইয়াতে এখন আছে পাৰ্লাৰ নতুনকৈ খুলিছে মোৰ এজন দাদা দেৱজিৎ বৰা, ইউনিচেক্স পাৰ্লাৰ, লেডিজ জেণ্টছ সকলোৰে কাৰণে। আমি তাৰ ভিতৰলৈ সোমাই যাম, পৰিৱেশসমূহ দেখুৱাম। আহক ভিতৰত। এইখনে হ'ল পাৰ্লাৰ। এতিয়া পাৰ্লাৰ ভিতৰলৈ সোমাই যাম, পৰিৱেশটো দেখাম আপোনালোকক কেনেধৰণে কি হৈ আছে। আহক ভিতৰলৈ সোমাই যাম সকলো। আৰু এইফালে আহি দেখিছে এইফালে হেয়াৰ কাটিং হৈ আছে। ভিতৰত আহিয়ে প্ৰথমতে ইয়াৰ স্বত্বাধিকাৰী বাইদেউ আছে, বাইদেউৰ লগত কথা পাতিবলৈ যত্ন কৰিম। কেমেৰাটো অকণ আগলৈ গুচি আহিলে ভাল পাম। কি ক'ব বাইদেউ, আপোনালোকৰ এই পাৰ্লাৰখনৰ বিষয়ে প্ৰথমতে কি ক'ব ৰাইজক? তেলগমত আপোনাৰ ৰিফাইনেৰীৰ ওচৰত একেবাৰে ওচৰতে মানে আমাৰ পাৰ্লাৰখন খোলা হৈছে। পাৰ্লাৰ প্লাছ একাডেমিও হয়, ইয়াত ইনষ্ট্ৰুমেণ্টক শিকোৱাও হয়। ইয়াতে পূজাৰ বিশেষ অফাৰো চলি থাকে। পূজাৰ অফাৰ চলি আছে, কেনেকুৱা ধৰণৰ অফাৰ ৰাইজক জনালে ভাল পাব? 499ত জেণ্টছৰ কাৰণে ভাল পেকেজ আছে। তাত ফেচিয়েল, হেয়াৰ কাট, আকৌ হেয়াৰ স্পা আছে। আৰু আপোনাৰ 999ত আপোনাৰ আছে কালাৰ, হেয়াৰ স্পা আৰু হেয়াৰ কাট। আৰু লেডিছৰ কাৰণে 2800ত হেয়াৰ ষ্ট্ৰেটনিং আৰু স্মুথনিং 3200 টকাত মাত্ৰ। এইটো বিশেষ পূজাৰ কাৰণে? বিশেষ পূজাৰ কাৰণে, নহ'লে আপোনাৰ এনেই 3000ৰ পৰা ষ্টাৰ্টিং হয়। আৰু এইটো মানে পূজাৰ অফাৰ বুলি এনি লেন্থ 2800 টকা। পূজাৰ বিশেষ অফাৰ যিহেতু দি আছে, পূজাৰ বিশেষ অফাৰ দি আছে আপোনালোকক। সোনকালে আহক ইউনিচেক্স পাৰ্লাৰলৈ। আপোনালোকৰ ঠিকনাটো এবাৰ আপুনিও কৰি ভাল হ'ব। হয় হয়, বিষ্ণুপুৰ শ্বপিং কমপ্লেক্স, নেয়াৰ ভাৰত গেছ এজেঞ্চি আৰু অপজিট পাঞ্জাৱ নেশ্যনেল বেংক, নুমলীগড় ব্ৰাঞ্চ। আৰু লগতে আপোনালোকৰ ইয়াত শিকোৱাৰ ব্যৱস্থা যোনটো কৰাইছে সেইটোৰ বিষয়ে কি ক'ব? শিকোৱা কোৰ্চ দি থকা হৈছে, কিন্তু বৰ্তমান আপোনাৰ পূজা যিহেতুকে চলি আহিছে আৰু ক্লাইণ্টৰ অকণমান ভিৰ চলিছে, সেইকাৰণে কেইদিনমানৰ কাৰণে স্থগিত কৰা হৈছে। কিন্তু পূজাৰ বিশেষ পিছতে কেইদিনমান পিছতে আকৌ কোৰ্চ আমি দিম। আপোনাৰ যিবোৰ কোৰ্চ দিয়া হ'ব, তোৰ ল'ৰা মানে যিবিলাক ল'ৰাবিলাকেও কামৰ কাৰণে, আনএমপ্লয়মেণ্টৰ কাৰণে, যিটো আপোনাৰ আমাৰ মটো আৰ্ণ প্ৰেক্টিচ, লাৰ্ণ প্ৰেক্টিচ এণ্ড আৰ্ণ, তিনিটা বস্তু মানে শিকিব, তাৰপিছত প্ৰেক্টিচ কৰিব, তাৰপিছত আৰ্নিঙৰ কাৰণে এইটো ভাল এটা চৰ্চেছ হয়। আৰু যেতিয়া স্কিলটো জানিব, স্কিল জানিলে তেওঁলোকৰ কাৰণে কোনো জেগাতে মানে, আৰু যিহেতুকে এইটো ডিমাণ্ডেবল হয় ল'ৰাবিলাকৰ কাৰণে বিশেষকৈ, আৰু ছোৱালীটো বিচাৰিয়ে থাকে, কিন্তু ল'ৰাবিলাকৰ কাৰণেও এইটো এটা ভাল ছাবজেক্ট হয়। কাৰণ কিয় আজিকালি কলেজবিলাকতো দিছে যিহেতুকে, কিন্তু কলেজত লেব সেনেকৈ ইমান স্পেচিয়েল লেব নাথাকে আৰু প্ৰেক্টিচ কৰিবলৈ ক্লাইণ্টৰ ওপৰত ডাইৰেক্ট নাপায়। কিন্তু আমাৰ ইয়াতে সেইটো সুবিধা পাব আৰু ফিজবোৰ বহুত কম কৰি দিয়া হৈছে, 2000ৰ পৰা ষ্টাৰ্টিং কৰি দিয়া হৈছে। তো আপোনালোকে আহক, শিকক, আৰু প্লেচমেণ্টৰ কাৰণেও টেনশ্যন নল'ব, কাৰণ মই গুৱাহাটীলৈকে বা যোৰহাটলৈকেও মানে আমাক প্লেচমেণ্ট বিচাৰি থাকে, মানে ল'ৰা বিচাৰি থাকে, ৰিক্ৰুইটমেণ্ট বিচাৰি থাকে। তো মই সেইটো যোগাৰ কৰিব পাৰিম মানে। তো আপোনালোকে আহিলে আপোনালোকৰ সেইপিনে প্লেচমেণ্টৰ কাৰণেও নিশ্চিত থাকক। বাইদেউ, ইয়াত এটা মেচিন আছে, কিহৰ মেচিন হয়? এইটো হাইড্ৰ মেচিন হয়। এই মেচিনে কি কৰে মানে? ই গ্ল' কৰে আৰু আপোনাৰ তৎক্ষণাৎভাৱে যিবিলাক ফেচিয়েলে মানে যিকোনো সমস্যা অলপমান কৰোঁতে টাইম লাগে, যেনেকৈ ধৰক ছানবাৰ্ণটো যাওঁতে অকণমান টাইম লাগে, গ্ল' কৰিবৰ কাৰণে 3টামান ফেচিয়েল কৰিব লাগে, কিন্তু ই এটা ছেটিং ল'লেই মানে আপোনাৰ ইয়াৰ ৰিজাল্টটো বহুত ধুনীয়া ৰিজাল্ট। ব্ৰাইডেলে মেকআপ কৰাৰ আগমুহূৰ্তটো ইয়াৰ গ্ল'ৰি। আৰু এইটো কি বস্তু? এইটো মাস্ক এখন দেখিছো, এইটো ৰে হয়। এইটোত আপোনাৰ বিভিন্ন ধৰণৰ কালাৰ আহে। এইটো আল্ট্ৰাভায়োলেট ৰে ডিছপ্লে ৰে হয়। ইয়াৰ বিভিন্ন ধৰণৰ কাম, গ্ৰীণে যেনেকৈ আপোনাৰ ৰিংকেলটো ৰিমুভ কৰে, আকৌ ব্লু কালাৰ যোনটো আছে সেই ব্লু কালাৰে পিম্পলছৰ কাৰণে কাম কৰে, যেনেকৈ ৰেডেদি সেনেকুৱা আপোনাৰ ডিটক্স কৰে। তো সেনেকুৱা ধৰণৰ ইয়াৰ বেনিফিট আছে। বাকী আপোনাৰ ইয়াত এইটো হয় আপোনাৰ হাইড্ৰৰ ফেচিয়েলৰ যোনটো চেৰামবোৰ সেইটো স্প্ৰে কৰা হয়। স্প্ৰে কৰা হয়। তাৰপিছত আল্ট্ৰাছনিক মেচিন এটা আছে, এই আল্ট্ৰাছনিক মেচিন সেইটো বৰ্তমান ই আপোনাৰ ক্ৰীম যিবিলাক ভাল ক্ৰীমত থকা ইনগ্ৰিডিয়েণ্ট যেনেকৈ ধৰক চেৰাম হওক সেইবোৰ স্কিনত
পেনিটেট কৰাত ই হেল্প কৰে আৰু আপোনাৰ এইটো হ'ল কোল্ড কম্প্ৰেছন এইবিলাক যে ইমান কাম কৰি দিলো স্কিনটোত এইটো ৰিলেক্স লাগে ৰিলেক্সৰ কাৰণে ঠাণ্ডা এইটো মানে কোল্ড কম্প্ৰেছন এটা দিয়া হয় এইটো হ'ল এটা ভেকুৱাম এইটো স্কিনত মানে আপোনাৰ যিবোৰ ব্লেক হেডছ থাকে বা অদৰকাৰী বস্তু কিছুমান থাকে ন ই ভেকুৱামে আপোনাৰ পুছ কৰি বস্তুটো টানি আনে এনেকৈ টানি আনে চব স্কিনতে আমি এইটো দিব নোৱাৰোঁ কাৰণ স্কিনটো চেঞ্চিটিভ চাব লাগিব মানে পিম্পলছ থকা স্কিনত দিব নোৱাৰোঁ যাৰ স্কিনটো ডাঠ মেলানিন বেছি তেওঁলোকৰ স্কিনটোত মই এইটো ইউজ কৰিব পাৰোঁ কিন্তু চেঞ্চিটিভ স্কিনত ভেকুৱামটো বেছিকৈ ইউজ কৰা নাযায় পিম্পলছ বেছিকৈ হোৱাৰ চান্সেছ থাকে সেইকাৰণে এইবোৰ শিকিহে কৰিব লাগে এক্সপাৰ্ট নোহোৱাকৈ হাইড্ৰফেচিয়েল কৰিব নালাগে দেৱজিতা যিহেতু চলি কাটি আছে এজন যিহেতু কাষ্টমাৰ আছে দেৱজিতা মোক কি ক'ব দেৱজিতা আপোনাৰ এই ইউনিচেক্স পাৰ্লাৰৰ মানে পাঞ্জাৱ নেশ্যনেল বেংকৰ অফিচত আছে আহিব সকলোৱে বহুত ইয়াত সা সুবিধা আছে আৰু পূজাৰ বিশেষকৈ অফাৰ দি থকা হৈছে ইয়াত হয় কেনেকৈ দিছে এনে অফাৰ এতিয়া লেডিজ জেণ্টছ সকলোৰে কাৰণে আছে জেণ্টছৰ আপোনাৰ কালাৰ 15% ডিছকাউণ্ট আছে বাকী ফেচিয়েলটো 15% ডিছকাউণ্ট আছে পূজা অফাৰ দুৰ্গা পূজা বিশ্বকৰ্মা পূজা সৰস্বতী পূজালৈকে এইটো আমাৰ অফাৰ চলি থাকিব আৰু আপোনালোকৰ যোনটো প্লেচ আছে সেই প্লেচটো কৈ দিওকচোন আমাৰ ৰাইজৰ সুবিধাৰ্থে যোনটো জেগাটো হয় আমাৰ প্লেচটো হৈছে পাঞ্জাৱ নেশ্যনেল বেংকৰ অপজিটত আৰু নিয়াৰ বাই ভাৰত গেছ এজেঞ্চি হয় তাৰপিছত নিয়াৰ বাই আপোনাৰ থানা বিষ্ণুপুৰ থানাত পৰিব থানাৰ আশে ওচৰতে আছে আমাৰ পাৰ্লাৰখন আহিব সকলোৱে উপকৈ ফাৰ্ষ্ট ফ্ল'ৰ বিষ্ণুপুৰ কমপ্লেক্সৰ ফাৰ্ষ্ট ফ্ল'ৰত আছে ইয়াতে দেখিছে এটা মই চাৱাৰত যিহেতু ভৰি দি আছো ফুড স্পা ন এইটো বাইদেউ ক'ব ইয়াৰ বিষয়ে মই একো নাজানো বাকী মই ভৰিটোহে মাৰিছো বাইদেউ কি ক'ব এইটোৰ বিষয়ে এইটো যিবিলাক নেডৰ প্ৰব্লেম বা ভৰিত পেইন হৈ আছে আপুনি খুব টায়াৰ্ড ফিল কৰি আছে তেতিয়া ফুড স্পা এটা যদি লয় তেতিয়া আপুনি বেলেগ একো কৰিব নালাগে বা আপোনাৰ জ্বৰ হৈ আছে জ্বৰ হৈ থাকিলেও এনেকুৱা প্ৰেছাৰ পইণ্ট আছে যিবিলাক ভৰিৰ তলত তলুৱাত সেই পইণ্টবিলাকৰ থ্ৰুৱেদিও আপুনি মানে জ্বৰৰ পৰা ৰিলিফ পাব পাৰে বা গেৰুৱাত আপোনাৰ ফাটি আছে বা নখত কিছুমান নখচুকীয়া বেমাৰ থাকে বা য়েল্ল' হৈ যায় নখবোৰ তেতিয়া তাৰমানে এই ফুড স্পাটোৰ জৰিয়তে সেইবোৰ ভাল হয় কাৰণ কিয় ইয়াতে কিছুমান আপোনাৰ প্ৰডাক্ট আছে যেনেকৈ আপোনাৰ ফুড স্পাৰ কিউটিকেল ক্ৰীম আছে এইটো কিউটিকেল ক্ৰীম হয় এই কিউটিকেলবিলাক ঠিক কৰে আৰু আমাৰ যিটো এক্সেছ ডেড চেল ই কোনো মানে ভাল কামৰ কাৰণে নহয় ডেড চেলটো মানে যিখিনি থাকিব লাগে তাৰ ওপৰেঞ্চিখিনি আমি আঁতৰাই দিব লাগে তেতিয়া স্কিনটো ছফ্ট হয় ইয়াতে বহুতকেইটা কালাৰ ওলাই থাকে ন বহুতকেইটা কালাৰ ওলাই ই খালি শ্বৰ কাৰণে ভাল লাগে আৰু এটা ৰিলেক্সৰ কাৰণে এইটো এটা মাইণ্ডটো কি হয় আপোনাৰ কেতিয়াবা টেনশ্যন হৈ আছে খুব বেছি ষ্ট্ৰেছ হৈ আছে তেতিয়া যদি এনেকুৱা এটা জেগাত আপুনি বহে তেতিয়া মানে কি হয় এটা য়োগা টাইপ মেডিটেশ্যন টাইপ হৈ যায় যিহেতুকে মাইণ্ডটো কনভাৰ্ট হৈ যায় ৰিলেক্স লাগে প্লাছ আপোনাৰ এটা কালাৰবিলাকে মাইণ্ডটো চেঞ্জ কৰে থেংক ইউ দেই ইমানখিনি জনাৰ বাবে আৰু নাজানো একচুৱেলি আমি ইমানখিনি ত' ধন্যবাদ জনাইছোঁ আপোনাক এইটো চব জেন্টছৰ কাণফুলি হয় বেবী ইউনিচেক্স এইটো কালাৰ নাযায় ন আচ্ছা সঁচাকৈ ধুনীয়া চাইনিং দিছে দেখিছে কি কৰি আছে নাজানো একচুৱেলি এইবোৰ ছোৱালী মানুহৰ বস্তু যিহেতু আমি নাজানো বাইদেউ সুধিবলৈ যত্ন কৰিম কি কৰিছে বাইদেউটো কি কৰা বুলি কয় আৰু আমাক অলপ বুজাই দিওঁ বৰ্তমান স্মুথিং এটা কৰি আছো হয় পূজাৰ কাৰণে চবেই ধুনীয়া হ'ব বিচাৰে সেইটো কাৰণে পূজাৰ স্পেচিয়েল অফাৰ দি থকা হৈছে আৰু স্মুথিং কৰি আছে আৰু স্মুথিঙত দেখিবলৈ ভাল লাগে আৰু কিন্তু এই ট্ৰিটমেণ্ট নহয় এই চুলিখিনি ছফ্ট হৈ যায় আৰু এটা মানে চাইন দিয়ে বাকী আপোনাৰ ইয়াৰ বিশেষ একো বেলেগ নাথাকে তথাপিতো এই স্মুথিঙৰ নিচিনাকৈয়ে বটক্স বা কেৰাটিন কৰিব পাৰে
সি এটা ট্ৰিটমেণ্ট, কিন্তু সি কেৰাটিন ট্ৰিটমেণ্ট হয় হেয়াৰৰ, মানে প্ৰটিন ট্ৰিটমেণ্ট। সেই ট্ৰিটমেণ্টটো যেতিয়া কৰিব তেতিয়া তাৰ বেনিফিট এইটোৱেই যে চুলিখিনি ফাটা, ড্ৰাইনেছ, ডেমেজ সেইবোৰ ৰিপেয়াৰ কৰে। কিন্তু এয়া হ'ল স্মুথনিং। স্মুথনিঙত এটা চাইন দিব, কিন্তু আপুনি প্ৰত্যেক মাহতে এটা স্পা কৰাটো খুবেই জৰুৰী। প্ৰত্যেক মাহে এইটো স্পা কৰিবই লাগিব ন? স্পা এটা যদি নকৰে চুলিবোৰ ফাটিবলৈ আৰম্ভ কৰে। আৰু ফাটিলে চুলিখিনি ধৰক সৰিব বা টান খাব, বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে। সেইকাৰণে আজিকালি মই পৰাপক্ষত চুলিখিনি তেওঁৰ ভাল যিহেতুকে স্মুথনিংটো কৰিলোঁ, নহ'লে বটক্স বা কেৰাটিন কৰিবলৈ সকলোকে ছাজেষ্ট কৰোঁ। বটক্স আৰু কেৰাটিনৰ বেনিফিটটো বহুত ভাল, কাৰণ হেয়াৰ ফলবিলাকো কমি যায় আৰু ব্ৰেকেজ নহয়। আজিকালি কালাৰ কৰে চব মানুহে, কালাৰ কৰিলে চুলিৰ ডেঞ্চিটিটো কমি যায় বা বেয়া হৈ যায় আৰু তাক ৰিপেয়াৰ কৰে। ধন্যবাদ জনাইছোঁ আপোনালোক ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ আৰু এখন চেনেললৈ আহিব বুলি আশা কৰিলোঁ। তো আজিলৈ বাই বাই। নতুন এটা ভিডিঅ'ত আকৌ আপোনালোকক পাই আছোঁ।